ব্যতিক্ৰমী ৰূপত নাৰায়ণপুৰৰ এখন চৰকাৰী বিদ্যালয় মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ জীপাল এখন চৰকাৰী খণ্ডৰ বিদ্যালয় ৭৩২ নং হাৰমতি প্ৰাথমিক বিদ্যালয়খনৰ বিদ্যালয় সপ্তাহে আকৰ্ষিত কৰিলে বিভিন্নজনক বিদ্যালয়ৰ মাতৃগোটৰ উদ্যোগত পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হল বিদ্যালয় সপ্তাহ সেই বিদ্যালয় সপ্তাহতে পৰিবেশিত হল মহাপুৰুষীয়া অসমীয়া কৃষ্টি সংস্কৃতি সূত্ৰধাৰীৰ পৰা আৰম্ভ কৰি মহাপুৰুষীয়া নাট ভাওনাৰ পৰ্যন্ত এটি চৰিত্ৰ নিখুঁতভাৱে ৰূপায়ণ কৰিলে বিদ্যালয়ে এই সকল ছাত্ৰ-ছাত্ৰীয়ে এখন চৰকাৰী খণ্ডৰ বিদ্যালয় তাত আমি জানাইছো যে শিক্ষাৰ উন্নয়নৰ লগতে বা শিক্ষাৰ দিশটোৰ উন্নতিৰ লগতে এক প্ৰকাৰ এই সকল ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এখন মঞ্চ দিছে এই বিদ্যালয়ৰ কৰ্তৃপক্ষই সমান্তৰালভাৱে মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰে জীপাল হৈ পৰিছে বিদ্যালয়ৰ প্ৰাংগণ এই দৃশ্য এই পৰিৱেশ সকলোৱে এইদৰে উপভোগ কৰি আপ্লুত হল শলাগ ললে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ আমি দেখুৱাইছো এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ আমাৰ ৭৩২ নং হাৰমতি প্ৰাথমিক বিদ্যালয় এই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ আমি ৫ দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। প্ৰথম ৪ দিনত আমাৰ খেল ধেমালি সাহিত্য সংস্কৃতি এইখিনি আমাৰ প্ৰতিযোগিতা হৈ গৈছে। আজি আমাৰ বঁটা বিতৰণী অনুষ্ঠান এই বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ মাতৃগোট তথা পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এখনি ধ্ৰুৱৰ কৃষ্ণ দৰ্শন ভাওনা প্ৰদৰ্শন ইতিমধ্যে হৈ আছে। যদিও আমি চৰকাৰী বিদ্যালয় হ'লেও আমাৰ ছাত্ৰ-ছাত্ৰীসকল মানে পঢ়া শুনাৰ লগতে আমাৰ যিখিনি পাঠ্যক্ৰমৰ লগত জড়িত আমাৰ ক্ৰীড়া সাহিত্য বা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ লগত আমাৰ ছাত্ৰ-ছাত্ৰীসকল সমানে আগুৱাই গৈছে আৰু আজি ছাত্ৰ-ছাত্ৰীসকলে এই দিনজোৰা এইখিনি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আমি সেইখিনি আজি যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আমাৰ অভিভাৱকসকল আকৃষ্ট হৈছে, কিন্তু আমি যে চৰকাৰী বিদ্যালয় হ'লেও আমি যে ব্যক্তিগত খণ্ডৰ নিচিনাকৈ আমি যে কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ সেয়া আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমাৰ ৭৩২ নং হাৰমতি প্ৰাথমিক বিদ্যালয় এই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ আমি ৫ দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। প্ৰথম ৪ দিনত আমাৰ খেল ধেমালি সাহিত্য সংস্কৃতি এইখিনি আমাৰ প্ৰতিযোগিতা হৈ গৈছে। আজি আমাৰ বঁটা বিতৰণী অনুষ্ঠান এই বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ মাতৃগোট তথা পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এখনি ধ্ৰুৱৰ কৃষ্ণ দৰ্শন ভাওনা প্ৰদৰ্শন ইতিমধ্যে হৈ আছে। যদিও আমি চৰকাৰী বিদ্যালয় হ'লেও আমাৰ ছাত্ৰ-ছাত্ৰীসকল মানে পঢ়া শুনাৰ লগতে আমাৰ যিখিনি পাঠ্যক্ৰমৰ লগত জড়িত আমাৰ ক্ৰীড়া সাহিত্য বা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ লগত আমাৰ ছাত্ৰ-ছাত্ৰীসকল সমানে আগুৱাই গৈছে আৰু আজি ছাত্ৰ-ছাত্ৰীসকলে এই দিনজোৰা এইখিনি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আমি সেইখিনি আজি যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আমাৰ অভিভাৱকসকল আকৃষ্ট হৈছে, কিন্তু আমি যে চৰকাৰী বিদ্যালয় হ'লেও আমি যে ব্যক্তিগত খণ্ডৰ নিচিনাকৈ আমি যে কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ সেয়া আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমাৰ ৭৩২ নং হাৰমতি প্ৰাথমিক বিদ্যালয় এই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ আমি ৫ দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। প্ৰথম ৪ দিনত আমাৰ খেল ধেমালি সাহিত্য সংস্কৃতি এইখিনি আমাৰ প্ৰতিযোগিতা হৈ গৈছে। আজি আমাৰ বঁটা বিতৰণী অনুষ্ঠান এই বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ মাতৃগোট তথা পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এখনি ধ্ৰুৱৰ কৃষ্ণ দৰ্শন ভাওনা প্ৰদৰ্শন ইতিমধ্যে হৈ আছে। যদিও আমি চৰকাৰী বিদ্যালয় হ'লেও আমাৰ ছাত্ৰ-ছাত্ৰীসকল মানে পঢ়া শুনাৰ লগতে আমাৰ যিখিনি পাঠ্যক্ৰমৰ লগত জড়িত আমাৰ ক্ৰীড়া সাহিত্য বা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ লগত আমাৰ ছাত্ৰ-ছাত্ৰীসকল সমানে আগুৱাই গৈছে আৰু আজি ছাত্ৰ-ছাত্ৰীসকলে এই দিনজোৰা এইখিনি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আমি সেইখিনি আজি যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আমাৰ অভিভাৱকসকল আকৃষ্ট হৈছে, কিন্তু আমি যে চৰকাৰী বিদ্যালয় হ'লেও আমি যে ব্যক্তিগত খণ্ডৰ নিচিনাকৈ আমি যে কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ সেয়া আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমাৰ ৭৩২ নং হাৰমতি প্ৰাথমিক বিদ্যালয়
এই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ